সকলোকে নমস্কাৰ। আজি আমাৰ কেন্দ্ৰীয় কমিটিৰ কাৰ্যনিক চেণ্ট্ৰেল মিটিং আছিলে আৰু সেই মিটিঙত আমি কিছুমান সিদ্ধান্ত লোৱা হৈছে আৰু সেই সিদ্ধান্তসমূহ আমি 16 তাৰিখে ৰেল ৰ'কো কাৰ্যসূচী লোৱা হৈছে আৰু সেই ৰেল ৰ'কো কাৰ্যসূচী কিয় ল'ব লগা বাধ্য হ'ল? প্ৰথম কথা, অসমত বসবাস কৰা আদিবাসীসকলক বাৰে বাৰে ট্ৰি ট্ৰাইব হিচাপে চাৰ্টিফিকেট দি আছিলে। তাৰপিছত আলোচনা হ'ল যে আদিবাসীসকলক নিজা পৰিচয়ত OBC চাৰ্টিফিকেট দিয়া হ'ব, প্ৰদান কৰা হ'ব। কিন্তু আজি 6 মাহ 7 মাহ উকলি গ'ল, আজিলৈকে আমাৰ আদিবাসী ছাত্ৰ ছাত্ৰীসকলে OBC চাৰ্টিফিকেটে পোৱা নাই। এটা অৰ্ডাৰ কপি ওলাব পৰা নাই। সেই গভৰ্ণমেণ্টক কেনে আমি বিশ্বাস কৰিম? সেই CMক আমি কেনেকৈ বিশ্বাস কৰিম? সামান্য কাষ্ট চাৰ্টিফিকেট যিটো আমাৰ অধিকাৰ আইডেণ্টিটি সেইটোৱে দিব পৰা নাই। সেইকাৰণে দুখ পাইছোঁ আৰু সেই কাৰ্যসূচী ল'ব লগা হৈছে। ছেকেণ্ড পইণ্ট, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে মিডিয়াত যে কোনো এটা দল সংগঠনে ইলেকশ্যনৰ আগত জনজাতিকৰণ বিচৰা নাই। আৰে বাবা, আদিবাসী ছাত্ৰ সন্থাই দিন ৰাতি একাকাৰ কৰি গোটেই অসমত আমি আন্দোলন কৰি আমি দিল্লীত আন্দোলন প্ৰতিবাদ কাৰ্যসূচী কিয় কৰি আছোঁ তেনেহ'লে? যদি আমি ST বিচৰা নাই, আপুনি কি ক'ব খুজিছে? আপুনি কৈছে যে কোনো দল সংগঠনে ST বিচৰা নাই। কিন্তু আজি আমি ক'ব খোজোঁ, যদিহে আপুনি 26ৰ আগত STকৰণ নকৰে, তেতিয়া কিন্তু আদিবাসী ৰাইজে কিন্তু 26ত আপোনাকহে বিচৰা নাই। স্পষ্ট কথা। আজি চাওক, অসমত আমি বসবাস কৰি আছোঁ, অসমত আমি ৰেভিনিউ দি আছোঁ। যি ৰেভিনিউ লৈ অসম চৰকাৰে অসম চলাই আছে। কিন্তু আজি অসমত থকা আদিবাসীসকলক ম্যাদী পাট্টা দিম বুলি ক'লে, কিন্তু আজিলৈকে ক'ত ছাৰ্ভে হৈছে আমাক দেখাই দিয়ক। আজিলৈকে অসম চৰকাৰে ছাৰ্ভে ক'ত কৰিছে আৰু কিমানজনক দিছে আমাক দিয়কচোন, পাৰে যদি লিষ্ট। ইলেকশ্যনৰ আগত টুপি পিন্ধাব খুজিলে কোনো টুপি, আমি কিন্তু আদিবাসী ছাত্ৰ সন্থাই টুপি নিপিন্ধোঁ। আৰু আমাৰ আদিবাসী ৰাইজ সেই বুৰ্বক হৈ থকা নাই। আদিবাসী ৰাইজ আজি কিন্তু সকলোবোৰ বস্তু বুজি পাই আছে। স্পষ্টকৈ কৈ আছোঁ, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যদিহে আপুনি আদিবাসীৰ কাৰণে অন্তৰত যদি বেয়া আছে, আপোনাৰ বেয়া চিন্তাধাৰণা আছে, তেতিয়াহ'লে স্পষ্টকৈ কৈ দিয়ক যে আদিবাসী জনগোষ্ঠীৰ ভোট নালাগে বুলি। প্ৰত্যেক ইলেকশ্যনত আদিবাসীৰ মাজত যাই আপোনালোকে ডেন্স মাৰিব, আপোনালোকে নাচিব গাব, বাগান হামদের, বাগান আমাৰ। কিন্তু আপোনালোকে বাগানৰ মানুহবিলাকক কিয় এনেকৈ দুখীয়া কৰি ৰাখিব বিচাৰিছে, আনএডুকেটেড কৰি ৰাখিব খুজিছে? সেইবিলাক গোটেই কথা কিন্তু আমাৰ আদিবাসী ৰাইজে বুজি পাই আছে। আৰু সেইকাৰণে আমি স্পষ্টকৈ ক'ব খোজোঁ আদিবাসী ছাত্ৰ সন্থা হিচাপে যে যদিহে 26ৰ আগত আপুনি আদিবাসীসকলৰ জনজাতিকৰণৰ কাম ST নিদিয়ে, তেতিয়া কিন্তু 26ত আপোনাকো CM হিচাপে আদিবাসী জনগোষ্ঠীয়ে নিবিচাৰে। সিধা কথা। আৰু আপুনি যদি কাম কৰি দিয়ে, এটা কথা স্পষ্টকৈ কওঁ, আপুনি যদি আদিবাসী জনগোষ্ঠীৰ কাম কৰি দিয়ে, ST দি দিয়ে, তেতিয়া কিন্তু আদিবাসী ৰাইজে BJP চৰকাৰ আকৌ বনাই দিব। আৰু যদি নবনায়, তেতিয়া আপুনি ক'ব পাৰিব আমাক। কিন্তু 26ৰ আগত যদি ST নিদিয়ে, আপোনাক কেনেকৈ ৰাইজে সিদ্ধান্ত ল'ব, কেনেকৈ আপোনাক ক'ত পেলায়, এইটো ৰাইজে সিদ্ধান্ত ল'ব। ধন্যবাদ।